সৰু আৰু পিঠিৰ ওপৰত খোজ কাঢ়িব লাগে তেনেকুৱা দুই এটা স্মৃতি আছে মালিচ আৰু সেইটো আৰু তাৰ পৰা মোৰ আসলে নিজৰ মৃত্যুৰ আগৰ এটা মানে অনুষ্ঠান লৈ আছে মায়াবিনীৰ ৰাতিৰ বুকুত আৰু এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকে জুবিনদাৰ বহুতো নজনা কথা জানিব পাৰিব তেওঁ মনৰ ভিতৰত যিখিনি অনুভৱ কৰি থাকে যিবিলাক কথা ভাবি থাকে সেইবিলাক কথা তেওঁ প্ৰকাশ কৰিছে ৰাহুল গৌতম শৰ্মাৰ আগত আৰু এই সাক্ষাৎকাৰটো লৈছে ৰাহুল গৌতম শৰ্মাক আপোনালোকে সবিশেষ ভিডিঅ'টো শেষলৈকে চাব জুবিনদাৰ এই অনুষ্ঠানটো চাই আপোনালোকে খুবেই ভাল পাব আৰু আমি জুবিনদাক জীয়াই ৰাখিব লাগিবই আৰু এনেকুৱা ধুনীয়া ধুনীয়া জুবিনদাৰ আগৰ পুৰণা অনুষ্ঠানবিলাক আপোনালোকৰ মাজলৈ উদঙাই দিম জুবিনদাৰ বহুতো ভিতৰি কথা কৈছে খুলি আৰু ৰাহুল গৌতম শৰ্মাক কিদৰে তেওঁ প্ৰশ্ন কৰিছে কিদৰে সুধিছে সকলোখিনি ইমান ধুনীয়াকৈ কৈছে ন আপোনালোকে শুনিলে মানে চাৰিও মন যাব যেন জুবিনদা আমাৰ মাজত জীয়াই আছে জুবিনদা আছে হয় আছে কিন্তু তেওঁ দেহটোৱে নাই তেওঁ আত্মা তেওঁ সৃষ্টি কৰা সকলোখিনি আমাৰ মাজত আছে গতিকে আপোনালোকে মই ৰখাই নথওঁ আপোনালোকে এই ভিডিঅ'টো চাওক ইমান এটা সুন্দৰ অনুষ্ঠান লৈছোঁ আপোনালোকৰ মাজলৈ একদম শেষলৈকে ভিডিঅ'টো চাব ইমান ধুনীয়া ধুনীয়া কথাবিলাক কৈছে জুবিনদাৰ কথাবোৰৰ পৰা বহুতখিনি আমি জানিবলগীয়া আছিলে কিন্তু ভগৱানে লৈ গুচি গ'ল জুবিনদাক আৰু যিবিলাকে জুবিনদাৰ লগত অন্যায় কৰিছিলে তেওঁলোকে উচিত শাস্তি পাবই লাগিব এইটো পৰা দাবী অসমৰ জনতাৰ দাবী আছে লাখ লাখ জনতাৰ দাবী তেওঁ যিবিলাকে অন্যায় কৰিছে তেওঁলোক ভুগিব লাগিব পূৰা 100%। সকলো কামতে চিনেমা পোষ্ট প্ৰডাকশ্যন হওক কিবা হওক এই ৰাহুল গৌতম শৰ্মা থাকেই সকলোৱে জানে বা প্ৰমোশ্যনেই হওক প্ৰমোশ্যন ডিজাইনিঙত হওক সি হেল্প কৰে গতিকে মই অকণমান সকাহ পাওঁ কামৰ পৰা চ' ৰাহুলক আজি মঞ্চলৈ মই অনুষ্ঠানলৈ মাতিছোঁ মায়াবিনী ৰাতিৰ বুকুত আৰু তই গম পাইছ কেনেকুৱা আমি কেনেকৈ ধৰণে কৰিছোঁ গোটেই বস্তুটো কিন্তু মোৰ 100টা গানৰ ওপৰত এটা জাৰ্ণি এটা হৈছে বেলেগ বেলেগ ছিংগাৰে গাইছে তই গাব পাৰিলে বৰ ধুনীয়া গানো গায় ৰিচেণ্টলি মোৰ 2খন চিনেমাৰ গান গাইছে কাঞ্চনজংঘাতো গাইছিলে এটা গানৰ একেলগে আমাৰ লগত চ' স্বাগতম জনাইছোঁ আৰু আজি আমি বিভিন্ন ধৰণৰ কথা পাতিম এইটো আচলতে অনুষ্ঠানটো ইণ্টাৰভিউ ধৰণৰ মই কৰা নাই ডিজাইনিংটো কথা পতাৰ অনুষ্ঠান আমি বেলেগ বেলেগ ধৰণৰ কথা উলিয়াই থাকিম কিছুমান তোৰ মনত পৰিব কিছুমান মোৰ মনত পৰিব আৰু ৰাহুলক আৰম্ভ কৰিম ৰাহুল প্ৰথম মোক লগ পোৱা দিনটোৰ পৰা কাৰণ ৰাহুলৰ দেউতাক ইউনিভাৰ্চিটিত পঢ়া দিনৰ পৰা তেতিয়া মই বিবৰুৱা কলেজত মোতকৈ অকণমান ডাঙৰ এবছৰমান ডাঙৰ কেতিয়াবা ইউনিভাৰ্চিটি গৈ থাকোঁ মই কীবৰ্ড বজাওঁ বিভিন্ন ইউনিভাৰ্চিটিৰ সাংগীতিক অনুষ্ঠানত ইয়াৰ দেউতাক প্ৰায় জাজ কৰে গানো গায় গান শিকায় চ' সেইধৰণে লগ পোৱা আমি তাৰপিছত লাহে লাহে তাৰপিছত গৌতমৰ বিয়া হ'ল মাজত আমাৰ এটা গেপ হ'ল মই জুবিন গাৰ্গ হ'লোঁ ছিংগাৰ হৈ গ'লোঁ মই বেলেগ বেলেগ কাম কৰিলোঁ তাৰপিছত সাংবাদিকতাত গ'ল ইয়াৰ দেউতাক এতিয়া আমাৰ অসমখন গোটেই ইয়াৰ দেউতাকে চায় তেওঁ সম্পাদক হিচাপে আছে নহয় এতিয়া আছে ডেপুটি এডিটৰ হিচাপত সম্পাদক মনোজ গোস্বামী সম্পাদক মনোজ গোস্বামী আছে চ' ৰাহুল প্ৰথম লগ পোৱা দিনটোৰ পৰা আৰম্ভ কৰ প্ৰথম লগ পোৱা দিনটো মোৰতো মনত নাথাকিব মানে মোৰ মনতো মেমৰি বহুত ভাল নাই মানে মোৰ স্মৃতিশক্তি গজাৰ আগৰ পৰা মানে মোক পাইছে গতিকে সেই তেনেকৈ সৰুৰ পৰা পাই পিতাৰ সূত্ৰে চিনাকি আছিলে আৰু প্ৰথম মোৰ যিমান দূৰ মনত থাকে আমাৰ ঘৰলৈ কেতিয়াবা আহিলে মোৰ এটাই কাম যে আমাৰ কেনেকুৱা ওখ এখন দিৱান এখন আছিলে তো সেই দিৱানখনত এনেকৈ পিঠি পাৰি পেলাই মানে শুই দিয়ে পেট পেলাই আৰু তেতিয়া মই সৰু আৰু পিঠিৰ ওপৰত খোজ কাঢ়িব লাগে তেনেকুৱা দুই এটা স্মৃতি আছে মালিচ আৰু সেইটো আৰু তাৰ পৰা মোৰ আচলতে নিজৰ এনেকুৱা মই সৰুৰ পৰা ঘৰত ক'বলৈ কৈছে কাৰণে কৈছোঁ ইয়াক বুলি কৈছোঁ আচলতে তেখেত বুলি ক'ব লাগে ব্যক্তিত্বটো কিন্তু সম্পৰ্কটোলৈ চাই পেলাই ইয়াক বুলি কৈছোঁ মই বহুত পিছত গম পাইছোঁ যে মোৰ ঘৰলৈ অহা এই মানুহজন তেওঁ এগৰাকী শিল্পী গতিকে সেইটো পিছত গম পাইছোঁ মানে আগতে জুবিনক পালোঁ কাৰণে জুবিন বুলি মাতোঁ পিছত মই জুবিন গাৰ্গক চিনি পাইছোঁ আৰু তেনেকৈ আহি ক্লাছ 9 নে 10ত থাকোঁতে মই এটা আৰ্টিকেল এটা লিখিছিলোঁ আৰু যথেষ্ট দীঘলীয়া এটা আৰ্টিকেল আছিলে তাৰপিছত এদিন পেপাৰত নহয় এখন মেগাজিন এখনত সেই আৰ্টিকেলটো লিখাৰ পিছত এদিন বিচাৰি খুচাৰি কাৰণ পিতাক মানে কৈ লাভ নাই পিতাৰ লগততো টাইমে নিমিলে মানে ই উঠালৈকে পিতা অফিচ গৈ পায়গৈ
আৰু তাৰপিছত তেনেকৈ কিবা কিবি উলিয়াই পেলাই তেতিয়া খাৰঘুলি ঘৰত গ'লোঁ এদিন গৈ পাই পেলাই চিনি বাৰু পাই পেলাই মই ক'লোঁ যে এইটো এটা আৰ্টিকেল লিখিছিলোঁ এইটো পঢ়ি চাব লাগে তাৰপিছত তেতিয়া প্ৰথম ক'লে যে এইটো বহুত সৰু ফণ্টত আছে ডাঙৰ ফণ্টত লাগিব তাৰপিছত মই আকৌ ঘৰলৈ আহি যিহেতু মই কম্পিউটাৰতে লিখোঁ আকৌ ডাঙৰ ফণ্ট চাইজত আনি পেলাই এদিন প্ৰিণ্টাৰ এটা দি থৈ আহিলোগৈ তাৰপিছত গ'ল কথা গুচিল তেনেকৈ কিছুদিন পাৰ হৈ গ'ল এদিন ৰাতিপুৱা শুই উঠিছোঁ তেতিয়া ময়ো ৰাতিপুৱা শুই উঠিছিলোঁ এটা যুগত ৰাতিপুৱা শুই উঠিছোঁ দেখিছোঁ 5:30 মান বজাত 18টা নে 19টা মেছেজ মই আশা কৰা নাছিলোঁ যে তেখেতে পঢ়িব গোটেই লেখাটো কিন্তু তাৰপিছত পঢ়ি পেলাই এগালমান মেছেজ দিলে আৰু ক'লে তেওঁ কি ভাবিছে সেইখিনিক লৈ পেলাই তাৰপিছত সেইদিনা সন্ধিয়া আকৌ মোক খাৰঘুলিলৈ মাতি পঠিয়ালে তাৰপিছত খাৰঘুলিলৈ গ'লোঁ সেইদিনা প্ৰথম আচলতে আমি সেই দিনটোৰ পৰাহে আমাৰ এতিয়াৰ যাত্ৰাটো আৰম্ভ হৈছে সেইদিনা ছেকেণ্ড নে থাৰ্ড ডে মই যেতিয়া খাৰঘুলি গৈছোঁ সেইদিনাৰ পৰা সাংস্কৃতিক যাত্ৰাটো একেলগে কাম কৰা যাত্ৰাটো তাৰ পৰা সেইদিনা মোক আনি আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তাটোত আনি পেলাই নমাই দি আহি মই ঘৰ পোৱাই নাই অকণমান 2-3 মিনিটৰ বাট এটা আছে ই ওলাই গ'ল তাৰপিছত মোৰ ফোনলৈ এটা মেছেজ এটা আহিল যে ইউ আৰ ইন মাই টিম নাও আৰু সেইটোৰ পিছতে তাৰপিছত বোলে গৰিমা বৌয়ে ফোন কৰিলে তাৰপিছত অভিনয়লৈ গ'লোঁ অভিনয়ত গৈ পেলাই তেতিয়া ৱৰ্কশ্বপ চলি আছিলে আৰু অভিনয়ৰ যিটো সেই সৰু ল'ৰা ছোৱালীৰ যিটো এজ লিমিট 6 বছৰৰ পৰা 15 বছৰ মই সেই মানে বৰ্ডাৰ লাইনত এনেকৈ আছোঁ তাৰমানে যে মই এমাহ দুমাহ আগত হ'লে মই আচলতে ষ্টুডেণ্ট হিচাপে যাব লাগিছিলে কিন্তু এনেকৈ লগ পোৱা সংক্ৰান্তত তাতে মোক ক'লে যে কেইটামান পাৰ্চনেলিটি ডেভেলপমেণ্ট ক্লাছ কৰাব লাগে আৰু সেই সময়টো মনত আছে সেইটো ইণ্টাৰেষ্টিং তাৰ আগে জাষ্ট এই জাতীয় সংগীত বিতৰ্কটো হৈ গৈছে 37টা জাতীয় সংগীতটো আচ্ছা তাৰপিছত এদিন ল'ৰা ছোৱালীকেইটা শিকাবলৈ গৈ পেলাই এনেই সুধিলোঁ আৰু নৰ্মেল যি প্ৰশ্ন অসমৰ জাতীয় সংগীতটো কোনে লিখা এটাই কৈছে জানো ছাৰ বোলো কোন জুবিন ছাৰে লিখা বুলি কৈছে বোলো ইহঁতকতো এতিয়া আকৌ আদি গ্ৰন্থ আৰম্ভ কৰিব লাগিব কৰি মেলি তাৰপিছত তেনেকৈ আকৌ ডেইলি অভিনয়লৈ যোৱা হ'ল অভিনয়লৈ গৈ তেনেকৈ থকাৰ পিছত সেই সময়তে আকৌ মিছন চাইনা আহিলে সেইটো আচলতে তাহাঁতৰ দুখ নহয় তাৰমানে কি সেইটো জাতীয় সংগীতটো তেনেকৈ কমাৰ্চিয়েলি ৰিলিজ কৰা নাছিলে কোনো সেইটোৱে মানে সেই বিষয়টোলৈকে আহিম চবেই গাই থাকে পপুলাৰ কালচাৰ প্ৰব্লেমটোলৈকে আহিম যেতিয়া কেছেটত শুনিলে বা চিডিত শুনিলে ভাবি ল'লে যে মই লিখা বুলি ভাবি ল'লে গতিকে সেই ল'ৰা ছোৱালীখিনি আকৌ প্ৰথম অভিনয়ত গৈ পেলাই এটাই কৰিছিলে কাকো মানে আংকল আণ্টি মাতাটো বন্ধ কৰি দিছিলোঁ যে খুৰা খুৰী আমৈ তাৱৈ গোটেইখিনি শিকাই বুজাই সেই এমাহটো আমি তেনেকৈ থাকিলোঁ অভিনয়তে প্ৰথম নাটকো লিখিলোঁ আৰু এতিয়া আমাৰ মূল সেই সাক্ষাৎটোলৈ সৰু ল'ৰা ছোৱালী নাটক 2খন লিখিছিল 2খন নে 3খন লিখিলোঁ তো তেতিয়া মোৰ বিৰাট হেঁপাহ আছিলে মই পলিটিক্স কৰিম সৰুৰ পৰা বিৰাট বেছি পলিটিকেলি বিৰাট মানে এৱেৰ আছিলোঁ এতিয়াও এৱেৰ গালি পাৰি থাকোঁ আৰু গালি খাই থাকোঁ কিন্তু তেতিয়া মোৰ নিজৰ পলিটিচিয়ান হোৱাৰ এটা মন আছিল আৰু তেতিয়া পলিটিক্সটো ভিতৰৰ পৰা যিহেতু নাজানিছিলোঁ গতিকে ভাবিছিলোঁ ময়ো যাম কিবা এটা কৰিম তাৰপিছত এদিন মোক সুধিলে যে তই কি কৰিবি মই বোলো মই পলিটিক্স কৰিম তাই কৈছিলে তই যদি কালচাৰ এৰি পেলাই তই যদি পলিটিক্স কৰোঁ বুলি কওঁ তোক মই এটা লাঠ মাৰিম তই গৈ খাৰঘুলি পাহাৰৰ তলত পৰিবি তাৰপিছত পলিটিচিয়ান হোৱাৰ গোটেই সপোনটো নোহোৱা হৈ গ'ল মই বোলো লাঠ নাখাওঁ আৰু আৰম্ভণিতে গতিকে তাৰপিছৰ পৰা তেনেকৈ কাম কৰি থাকিলোঁ কথাটো বেয়া নহ'ল এতিয়াতো যিখিনি কাম কৰি আছ ভাল গান লিখি আছ চিনেমাত কাম কৰি আছ এক্টিং কৰি আছ গান গাই আছ স্ক্ৰিপ্ট ৰাইটিং কৰি আছ চ' মই এনেই বেয়া কথা নকওঁ বাৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীক ভাল কথাই কওঁ সদায় কৰিবলৈ ডাঙৰ মানুহকে বেয়া কথা কওঁ কাৰণ ডাঙৰ মানুহে ইমান জানি বুজিও বেয়া কাম কৰে মানে মই তাৰপিছৰ পৰা এই গোটেই মোৰ কামখিনি আৰম্ভ হৈ গ'ল চিনেমাৰ কথা জানিলোঁ আৰু তেনেকৈ চলি আছে এতিয়া মিছন চাইনাত খালিতো কাম কৰিব নোৱাৰিলি তোৰ এতিয়া পৰীক্ষা চৰীক্ষা আছিলে মিছন চাইনাত মোক প্ৰথম লগ পাই ক'লে যে মই এছিষ্ট কৰিব লাগে তেতিয়ালৈকে মই শ্বুটিং কেমেৰা দেখাই নাই ভালকৈ শান্তনা বল্লী চিনেমা এখনৰ কাম অলপ বছৰত কৰিছোঁ এক্টিং কৰিছিলোঁ কিন্তু কেমেৰা পিছফালৰ কথাটো নাজানো কিন্তু তাৰপিছত মোৰ আকৌ মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ল গতিকে মই মিছন চাইনা কৰিব নোৱাৰিলোঁ কিন্তু মিছন চাইনাত মই যি সময়ত লগ হ'লোঁ আৰু লগ হৈ আমি যিটো কাম কৰিলোঁ সেইটো কিন্তু অসমীয়া চিনেমাত এটা ইম্পৰ্টেণ্ট কাম হৈ থাকিব বুলি মই ভাবোঁ সেইটো হৈছে অসমীয়া চিনেমাৰ পাব্লিচিটি এণ্ড
ৰিভলিউশ্যন যিটো আমি ক্ৰিয়েট কৰিছিলোঁ একেলগে আৰু প্ৰডাকশ্যন ডিজাইনটোত তোৰ অৰিহণা থাকিব আছেই আৰু সেইটো সদায় থাকিব সদায় মনত থাকিব স্পেচিয়েলি ডিজাইন কৰা হৈছিলে যে পাব্লিচিটি ক'ত যোৱা হ'ব কেনেকৈ কৰিম কি কৰিম মই তাক এটা কথা কৈছিলোঁ যে মোৰ চা এখন এডভেঞ্চাৰ একশ্যন এডভেঞ্চাৰ চিনেমা এখন পেনপেনীয়া সেই চ' কল অসমীয়া চিনেমা যেনেকৈ দেখুৱাই থাকে পেনপেনাই থাকে ঘৰুৱা বিবাদ কিবা কিবি সেইবোৰ নাই ইয়াত প্ৰথম কথা একদম ইংলিছ ধৰ্মী চিনেমা মই 7টামান কেমেৰা ইউজ কৰিম প্ৰথমতে ক'লোঁ খৰচ কৰিম পইচা খৰচ কৰিম যিখিনি পইচা আছে চব লগাই দিম কিন্তু চিনেমাখন ষ্টাইলিছ হ'ব লাগিব আৰু মানে চাই পেলাই ক'ব লাগিব যে এইখন অকণমান ইংলিছ ধৰ্মী বেলেগ ধৰণৰ চিনেমা চ' বাট উই ডিড ইট আৰু সেইধৰণে হ'ল চিনেমাখন আৰু কষ্ট যথেষ্ট হ'ল কিন্তু দেই আমাৰ যথেষ্ট কষ্ট হৈছে সেইটো মই প্ৰথমে কৈছিলোঁ মই প্ৰথম যেতিয়া ক'লে যে মানে প্ৰচাৰটো চাব লাগে পাব্লিচিটিটো চাব লাগে তেতিয়া মই দুটা কথাই ক'লোঁ যে মোৰ ওচৰত এটাই বস্তু আছে বেচিবলৈ সেইটো হৈছে জুবিন গাৰ্গ গতিকে জুবিন গাৰ্গক বেচিম আৰু 2 নম্বৰ কথাটো যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তই দৌৰিব লাগিব দুইটা কথাতে লগালগ এগ্ৰি কৰা হ'ল আৰু মই এটা কথা কৈছিলোঁ যে মোক নতুন জেনেৰেশ্যনটোক ধৰিব লাগে আৰু কাৰণ সিহঁতেহে ৰাখিব আৰু একো মোক সীমা বান্ধি দিয়া হোৱা নাছিল যে এনেকৈ চিন্তা কৰিব লাগিব যেনেকৈ মন তেনেকৈ চিন্তা কৰিব পাৰিছিলোঁ আৰু সেইধৰণে খৰচ কৰা হৈছিল সেইটোৰ ফলাফলো পালোঁ আমিতো ৰিটাৰ্ণ পালোঁৱেই চিনেমাখন কৰি আৰু বহুতকেইটা হল নতুনকৈ আৰম্ভ হ'ল বন্ধ হৈ থকা হল খুলিল আৰু এটা নতুন এটা যাত্ৰা এটা চৰকাৰেও বহুত ৰিটাৰ্ণ পাইছে চৰকাৰে পাইছে যথেষ্ট ৰিটাৰ্ণ পাইছে খালি আচলতে আমি বেছি পাব লাগে কাৰণ কষ্টবোৰ বেছি পাব লাগে সেইটোতো আমাৰ চলি আছে বহুত দিনৰ পৰা চলি আছে ফিল্ম পলিচি ৰিটাৰ্ণটো ফিল্ম পলিচি বন্ধ কৰি দিয়া হ'ল সেইটো অনুষ্ঠানৰ জৰিয়তে আমি কওঁ আকৌ কৈছোঁ এইটো মই য'তে বহোঁ তাতে ৰিজনেল চিনেমাৰ টেক্স ৰিটাৰ্ণটো আকৌ দিব লাগে আমাক মানে মই য'ত বহোঁ তাতে এনেকুৱা আহ্বান দাবী সেইটো থাকিবই অৱস্থান থাকে আমি প্ৰতিবাদী কণ্ঠ সদায় সেই প্ৰতিবাদ আমি কৰিমেই এইটো প্ৰতিবাদ নহয় এইটো আমাৰ প্ৰাপ্য আৰু এটা সময়ত আছিল আমাৰ যুক্তি আছে আৰু গতিকে সেই বস্তুটো হ'ব লাগে ফিল্ম পলিচিখন আমি বিচৰা ধৰণে মুনীন বৰুৱা তেওঁলোকে ইমান বছৰে কষ্ট কৰি তেওঁলোকে যিমতে সেই ড্ৰাফ্টখন কৰি দিছিলে সেইমতে তেওঁলোকে এখন ইমপ্লিমেণ্ট কৰিব লাগে ঠিকেই আমি আৰু কথা পাতিম আমাৰ এই বিশেষ অনুষ্ঠান মায়াবিনী ৰাতি ঘূৰি আহিছোঁ বেয়া নাপাব মায়াবিনী ৰাতিৰ বুকুত এটা বিশেষ অনুষ্ঠান NK TVৰ আৰু আজি মোৰ লগত আছে ৰাহুল গৌতম শৰ্মা আৰু ৰাহুলৰ লগত বিভিন্ন কথা পাতি আছোঁ সৰুকালৰ পৰা আৰম্ভ কৰি আমি আহি মিছন চাইনা পাইছোঁহি চ' এটা সুদীৰ্ঘ যাত্ৰা মাজতে পঢ়ি থকা সময়খিনি অকণমান এটা গেপ আছিলে বাৰু মাজত তাৰ মাজতে আকৌ মেট্ৰিক পাছ কৰাৰ পিছত আকৌ আমি একেলগে কাম কৰিছোঁ একেলগে গানৰ কথালৈ আমি অকণমান দেৰিকৈ আহিম চিনেমা চেপ্টাৰটো আমি প্ৰথমতে পাতি লওঁ মিছন চাইনা হ'ল গ'ল চলিলে পইচা পালোঁ আমি সকলোৱে পইচা ঘূৰি আহিলে সকাহ পালোঁ আৰু এখন চিনেমা কৰিবলৈ সাহস কৰিলোঁ আৰু মোৰ চিনেমাবোৰ আচলতে তাৰমানে কি অকণমান মই সময়টো বেছিকৈ লৈ গ'লোঁ সেইটো এটা প্ৰব্লেম এতিয়া মিছন চাইনাৰ সময়ত ইহঁতৰ এটা প্ৰব্লেম হৈছিলে যে চিনেমাখনৰ স্ক্ৰিপ্ট বুলি তেনেকৈ নাছিলে একো ষ্টৰিটো মই কৈ থাকোঁ বহি পেলাই যে এনেকুৱা ষ্টৰি এনেকুৱা হ'ব এনেকৈ কিডনেপ হ'ব এনেকৈ 4টা মানুহ এজন কৰ্ণেল হ'ব এজন বক্সাৰ হ'ব এজন গুণ্ডা এজন মোৰ লগৰ হ'ব এজন বম স্পেচিয়েলিষ্ট হ'ব আমি গোটেই সোপা গোটাই পেলাই তেওঁলোকে এটা মিছনত যাব ছোৱালীজনী ৰেস্কিউ কৰিবলৈ আৰু গৈ পেলাই আমি লামাক পামগৈ লামা মানে হৈছে ভিলেইন পবিত্ৰ ৰাভাই যিটো কৰিলে আমি তাৰ পৰা উদ্ধাৰ কৰিম একদম সংক্ষেপত সেইটোৱে সৰু ষ্টৰি এটা আচলতে সেইখন মডাৰ্ণ ৰামায়ণ হয় যে মই এটা কথাটো কৈ দিছোঁ পিছত এইদিন মোক সুধিছিলে এইখন দেখোন ৰামায়ণ হয় বুলি সেইটো তই গম পাইছোঁ মানুহে গম নাপায় ৰামায়ণখনকে মই মডাৰ্ণ ভাৰ্জন কৰি পেলাই মই মিছন চাইনা বনাইছোঁ সেইটো কৰে বাহিৰতো কৰে বহুতে চ' এটা এডাপ্টেশ্যন মডাৰ্ণ এডাপ্টেশ্যন চ' মিছন চাইনা গ'ল তাৰপিছত আহিলে কাঞ্চনজংঘা মই এনাউন্স বুলি নহয় মই কৈছিলোঁ কাৰোবাক ৰাজেশ ভূঞাহঁতক কৈছিলোঁ যে এনেকুৱা এটা ষ্টৰি আহিছে মনলৈ যে জেনেৰেল কাষ্টৰ যে সুবিধা কম চাকৰি ক্ষেত্ৰত ঘোচ চলে কিবা চলে সেইবিলাক দেখুৱাই পেলাই এখন চিনেমা কৰিব নোৱাৰে কি তো ৰাইজক লৈ মোৰ কনচেপ্টটো ভাল লাগিছে খালি এইটো তই সেই লিখোঁতে মানে 15 বছৰ গুচি গ'ল তাৰপিছত চিনেমাখন বনাবলৈ সাহস কৰিবলৈ পইচা লাগিব পইচা গোটোৱাটো
মিছন চাইনা কৰি যেতিয়া পইচাকেইটা ঘূৰাই পালোঁ বোলো এতিয়া আৰু এখন কৰিব পাৰিম আৰু তাতে সামন্ত গৌতম আহিল মোৰ লগৰো সি ডাঙৰ বিজনেছমেন সি বিজনেছমেন নহয় সি কি বুলি কয় এইটো IT কাম কৰে ITৰ এটা প্ৰফেশ্যনেল ডাঙৰ নিজৰ কোম্পানী আছে সি ক'লে যে মই এছ'চিয়েট ব'ল সিও চিনেমা খুব ভাল পায় মই কো প্ৰডিউচাৰ হিচাপে থাকিম মই বোলো তেনেহ'লে আৰু ভাল কথা তই আমি দুটাই বনাম তো কাঞ্চনজংঘা হ'ল কাঞ্চনজংঘা আমি স্ক্ৰিপ্ট লিখিলোঁ কিন্তু ভালকৈ লিখা সেইটোৰ আঁৰত এটা কাহিনী আছে সেইটো তই কোৱা সেইটো মই কৈ আছোঁ মোৰ ইমান মনত নাই মানে কাঞ্চনজংঘা যেতিয়া মিছন চেনাৰ সময় বা মিছন চেনাৰ শেষৰ সময়খিনিত মই যিহেতু আহিছোঁ তে কি চিন আছে বুলি সুধিলে মানে স্ক্ৰিপ্ট কোড বুলি সুধিলে সদায় এটা ডাইলগে কয় ইটছ ইন মাই ব্ৰেইন বুলি কয় তো ইটছ ইন মাই ব্ৰেইন বুলি কয় মূৰত আছে মোৰ কিন্তু শ্বুটিঙৰ মানে সকলো মানুহে জানে তথাপিও এনেই এবাৰ কৈ দিছোঁ যে শ্বুটিংটো কৰিবলৈ 70জন মানুহ থাকে 70-80জন মানুহ থাকে আৰু স্ক্ৰিপ্টখন আছে এজন মানুহৰ মূৰত গতিকে বাকী মানে বাকী যে 69টা মানুহ আছে 59টা মানুহ থাকে 69টা মানুহ থাকে তেওঁলোকৰ বৰ দিগদাৰ হয় সেই কথাটো লৈ পেলাই এবাৰ আমাৰ আলোচনা হৈ আমাৰ আকৌ আগতে মানে খাৰগুলিত থাকোঁতে বহুবাৰ আমাৰ মানে নামাতি হয় কিবা কথা তেনেকুৱা লাগে উলিয়াই দিয়ে কেতিয়াবা আজি নালাগে বুলি আৰু তাৰপিছত মই মানে প্ৰথম দুদিনমান কৰোঁ কি এনেকৈ মই ওলাই গুচি আহোঁ 3-4 বাৰ হোৱাৰ পিছত মই গম পালোঁ যে খংটো মানে 4-5 মিনিটৰ কাৰণে থাকে কিন্তু মইতো ওলাই গুচি আহোঁ ওলাই গুচি আহিলে মোৰ ভাত সাজ তাতে মাৰা যায় তাৰপিছত কৰিলোঁ কি তেওঁ ইয়াৰ ঘৰৰ পৰা ওলাই টাৰ্ণিংটো লৈ য'ত পাণ দোকান আছে মানে ডন বস্কো ইটো চাইডে সেইখিনিতে ৰৈ থাকি পেলাই ফোনটোতো আহিবই তাৰপিছত গুচি যাওঁ তেতিয়া ফোনত কওঁ যে এতিয়াতো মোৰ পইচা নাই কেনেকৈ যাম এতিয়া আকৌ মই কটনৰ পৰা ঘূৰি হ'ব পইচা মই দিম বুলি কয় তাৰপিছত গৈ পেলাই মই অলপ দেৰি ৰৈ পেলাই আকৌ খোজকাঢ়ি গুচি যাওঁ অটো ভাড়াটো উলিয়াই লওঁ মোৰ জীৱনৰ প্ৰথম ইনকাম তেনেকৈ হৈছিলে জুবিন গাৰ্গৰ পৰা আজি ইয়াতে কৈ দিছোঁ তেনেকুৱা এটা সময়তে এই কাঞ্চনজংঘাৰ স্ক্ৰিপ্ট মানে প্ৰথমতে নিলিখেই ব্ৰেইনত থাকে বুলি কয় সকলোৱে কৈ থাকে ময়ো তেনেকৈ কৈ থাকোঁতে এই স্ক্ৰিপ্ট লিখিবলৈ কৈ থাকোঁতে এদিন কিবা লাগিলে তাৰপিছত 4-5 দিনমান আমাৰ মানে মাতবোল নাছিলে আৰু জুবিন গাৰ্গে কাজিয়া কৰাৰ মানে চূড়ান্ত যিটো পৰ্যায় আজিলৈকে দেখিছোঁ এইটো হৈছে আমাৰ এটা গ্ৰুপ এটা আছে সন্তোষ বুলি কাজিয়া লাগিলে গ্ৰুপটোৰ পৰা ৰিমুভ কৰি দিয়ে সেইটো হৈছে এপিটম তাতকৈ ওপৰত মই আজিলৈ কাজিয়া কৰা দেখা নাই বাৰু তাৰপিছত 4-5 দিন পিছত এদিন হঠাৎ মই ক্লাছত আছিলোঁ সেইদিনা ফোন কৰি আছে ক্লাছত পিতা দেখিছ নাই হা পিতা দেখিছোঁ মানে মই খোৱা নাই বাৰু মানে মানুহ পিতা দেখিছোঁ খাৰগলতে দেখিছোঁ এই বিশেষ মানে বেডডাল লৈ তাৰপৰা ফোন কৰি আছে মই ক্লাছ শেষ হোৱাৰ পিছত ফোন কৰিবলৈ গ'লোঁ আৰু যেন একো হোৱাই নাছিলে যেন তেওঁৱেই আগৰ পৰা স্ক্ৰিপ্ট লিখিম বুলি ভাবি আছিল তেনেকুৱা সৰু তাত মোক ক'লে যে চিন দুটা লিখিছোঁ মানে স্ক্ৰিপ্ট আৰম্ভ কৰিলে 4-5 দিন হেৰি কৰি পেলাই তাৰপিছত ই লিখাৰ পিছতো স্ক্ৰিপ্টখন আমি যেতিয়া শ্বুটিঙলৈ গ'লোঁ তাৰপিছত হেমন্ত দাহঁতে অকণমান এটা লাইন আপ কৰিলে কিন্তু সেই লাইন আপটো শ্বুটিঙত নাথাকিলে আৰু আমাৰ কাঞ্চনজংঘা চিনেমাখনৰ কি ইণ্টাৰেষ্টিং কথা আছিলে আমাৰ কোনো চিন নাম্বাৰ নাছিলে আৰু সেইকাৰণে চব চিনৰে আমাৰ এটা নাম এটা আছিলে কাৰণ এনেকুৱা নহয় যে 30 নম্বৰ চিনটো বা 15 নম্বৰ চিনটো বা 17 নম্বৰ চিনটো তেনেকৈ চিন নাই কাৰণ কেতিয়াবা কি হয় এইটো আগ হয় এইটো পাছ হয় মাজতে কিছুমান আমাৰ কণী পৰা চিন ওলায় তো তেনেকুৱা প্ৰথম চিনেমা স্ক্ৰিপ্টৰ মোৰ অভিজ্ঞতা সেইটো যে প্ৰথম মই কণী পৰা চিন কেইটামান লিখিছিলোঁ 10-12টা তাৰপিছত তেনেকৈ সদায় শ্বুটিং কৰোঁ আহি পেলাই মোৰ যিখন স্ক্ৰিপ্ট আছিলে বাকী সকলোৱে স্ক্ৰিপ্টবিলাক মানে বাইণ্ডিং কৰা মোৰ গোটেই স্ক্ৰিপ্টখন ফলা মানে এইটো এই চিনটো য'ত লিখা আছে এইটো খুলি আনিলে আকৌ মাজত লগালে আগত লগালে তো তেনেকুৱাকৈ হৈ থাকিল স্ক্ৰিপ্টখন কিন্তু ফাইনেলি আমি যেতিয়া ৰাজাদালে আমি যেতিয়া পঠিয়াইছোঁ ফুটেজ লগত আমি এখন স্ক্ৰিপ্ট পঠিয়াব পাৰিলোঁ কাঞ্চনজংঘা আৰু তাতে এছিষ্ট কৰাৰো মোৰ সেইটো প্ৰথম অভিজ্ঞতা হ'ল আৰু এইটো খালি ইয়াত ক'বই লাগিব যদিও গোটেই আলোচনাটো জুবিন গাৰ্গক লৈ হৈ আছে যে তেওঁ যদিও পৰিচালক তেওঁৰ আণ্ডাৰত কাম কৰাত ইমান অসুবিধা নাই খালি যিগৰাকী চিফ এছিষ্টেণ্ট ডিৰেক্টৰ আছিলে অচিন্ত শংকৰ বুলি তেওঁৰ পৰা মই যথেষ্ট জ্বালা খালোঁ কাৰণ মই আছিলোঁ আটাইতকৈ সৰু গোটেই ইউনিটটোত গতিকে ৰাতিপুৱা সকলোকে কল টাইম দি জগাবলৈ যোৱাৰ পৰা আৰু যিহেতু মোক পুতেক বুলি কয় গতিকে সকলোৱে ভাবে মোৰ 2-1 কথা শুনে বুলিও ৰাতি জুবিন গাৰ্গৰ তেওঁৰ খোৱা সময়ত তেওঁ খুৱাই থোৱাৰ মাজত মই শুবলৈ 3-4 ঘণ্টা সময় পাইছিলোঁ আৰু মনত আছে এতিয়া কাঞ্চনজংঘা বুলি ক'লে হেৰিলে মনত পৰে মই আজি অলপ আগতে হেৰিয়ে কৈ আছিলে ধনদাই ইলন মাস্ক সেইবিলাক কাহিনী মনত পৰে
আৰু অচিন্ত দাৰ তেতিয়া গালি চালি খালোঁ আৰু ইয়াৰ পৰা এবাৰ গালি খোৱা নাই মই অচিন্ত বাৰু ফটককৈ তাৰ একবাৰ শ্বৰ্ট টেম্পাৰ্ড ফটককৈ খং উঠে সেইটো একো নাই আৰু সি হিৰোইনকো মানে ইমান ৰুডলি গালি পাৰে লাষ্টত মই তাক এদিন ক'লোঁ বোলো এনেকৈ গালি পাৰি থাকিলে নতুন ছোৱালী নতুনকৈ এক্টিং কৰিছে এনেকৈ গালি পাৰি থাকিলে আৰু এক্টিং বেয়া কৰিব গতিকে অকণমান বুজাই ধুনীয়াকৈ বুজাব পাৰিব লাগিব কথাটো আমাৰ সেই চিনবিলাকৰ নামবিলাকো ভাল আছিলে এটা আছিল ত্ৰিদীপ দাৰ দুফাল মূৰ চিনটোৰ নাম তাৰ মূৰটো দুফাল কৰা আছে এইটো শ্বৰ্ট এইটো এটা আমাৰ গোটেই জীৱন বুলি এটা আছিলে গোটেই নহয় গোটেই বিশেষ কাৰণত আছিলে নকওঁ বাৰু আৰু কিছুমান শ্বট আছিলে যে স্ক্ৰিপ্টত সেইবিলাক শ্বট নাই কিন্তু সেই শ্বটবিলাকে কামত দিলে পিছত আৰু সেই শ্বটবিলাকৰ নাম দিছিল মই আলবাল শ্বট শব্দটো শুনিবলৈ বেয়া কিন্তু আলবাল শব্দটো অৰ্থটো বেয়া নহয় দেই সকলোকে কৈ দিছোঁ সেইটো হেমকোষতো আছে চ' মানে সোধে যে এই শ্বটটো কি কাৰণে ক'ত লাগে এইটো কি কাৰণে লাগে ক'ত সংযোজন হ'ব ইয়াৰ মই বোলো লৈ থওঁচোন গম পাবি পিছত কিন্তু সেই শ্বটবোৰ বৰ ধুনীয়াকৈ জেগাত লাগিলগৈ বহুত জেগাত লাগিলে আৰু কেইবাটাও চিন আমি ৰিক্ৰিয়েট কৰিছোঁ পচন্দ হোৱা নাই চাই পেলাই পিছত যিহেতু আকৌ ল'ম খালি আমি তেজপুৰত শ্বুট কৰাৰ কাৰণে আমাৰ এটা মোৰ 2খন চিনেমাতে বাৰু মই মিছন চাইনাতো কিছুমান একদম অদ্ভুত লোকেশ্যন পাইছোঁ সেইটো সেই এক্সপ্ল'ৰ কৰাৰ কাৰণে পালোঁ আচলতে আৰু সেইখন চিনেমা একশ্যন এডভেঞ্চাৰ চিনেমাত মোক ডিফাৰেণ্ট লোকেশ্যন লাগিবই মই অকলে এটা জেগাত শ্বুট কৰি থাকিলে সেইটো বন্তনা চেটাৰ কাৰবাৰ হ'ব সেইকাৰণে মই ইমান দিন লগালোঁ ইমান দিন এক্সপ্ল'ৰ কৰিলোঁ পইচা বহুত গ'ল এইটো বেলেগ কথা কাঞ্চনজংঘা চিনেমা আমি তেজপুৰতে কৰিলোঁ আৰু তেজপুৰখন ইমান ধুনীয়া এখন চহৰ তেজপুৰখন আমি দেখুৱাবলৈ বাকী নাই চাগে অকল পগলাগাঁৱতো দেখুওৱা নাই আমি পগলা ফটোত দেখুওৱা নাই আমি দেখুৱাবলৈ কৰি তাৰপিছত আমাৰ তাতে আকৌ আমাৰ ফেষ্টিভেলো হ'ল একেৰাহে আমি বহুদিন আমি তেজপুৰ অৰিয়েণ্টেড হৈ আছোঁ আমি কলাবুগু ফেষ্টিভেল কৰিছিলোঁ তাত চ' তেজপুৰক পাহৰিব নোৱাৰোঁ তেজপুৰৰ ৰাইজকো আমি এই মঞ্চৰ পৰাই ধন্যবাদ জনাইছোঁ ইমান সহযোগ কৰাৰ কাৰণে কাঞ্চনজংঘাত হওক কলাবুগু ফেষ্টিভেলত হওক আমি আকৌ কথা হ'লে মাজলৈ ঘূৰি আহিম চিনেমাত ঘূৰি আছোঁ এতিয়া আৰু চিনেমা এতিয়া মই এখন চিনেমা আমি লিখি আছোঁ ৰৈ ৰৈ বিনালে বুলি সেইখন চিনেমা অকণমান ফাষ্ট হৈছে দেই কাম নাই সেইটোৰ কথা এটা ক'লোঁ যিহেতু এইটোতে আমি চিনেমাৰ কথাটো শেষে কৰিম মোটামুটি নাই সেইটো আমি ব্ৰেকটোৰ পিছত ক'ম কাৰণ সেইখন নতুন চিনেমা ৰৈ ৰৈ বিনালে নামটো আগতে এনাউন্স কৰি দিছোঁ আৰু সেইখনো মোৰ প্ৰায় 15 বছৰ আগতে ভবা এটা ষ্টৰী বাণিজ্যিক বিৰতিৰ পিছত তাক ভেৰি মাছ চাই থাকিব মায়াবিনী ৰাতি আমি কথা পাতি আছিলোঁ চিনেমাৰ বিষয়ে চিনেমাতে থাকোঁ অলপ দেৰি নতুন কেইবাখনো চিনেমা আহি আছে চিকাৰ আহি আছে চিকাৰ বাবু নিজৰ চিনেমা নহয় যদিও নিজৰ বুলি মই লৈ লৈছোঁ কাৰণ মোৰ বন্ধুৱে কৰিব দেৱীয়ে কৰিব আমাৰ সি তাৰ ডিৰেকশ্যন ষ্টৰি তাৰ যিমান পাৰে মোৰ আৰু কেৰেক্টাৰটো চেলেঞ্জিং মই এজন আদিবাসী ল'ৰা এক্টিং কৰিম সেইটো এটা আগতে এখন মই কৰিছোঁ আব্দুল মজিদকাৰ এখন চিনেমা কৰিছিলোঁ 7 নম্বৰ সন্ধানত সেইখন বাৰু কমাৰ্চিয়েল নাছিলে চ' মানুহে ইমান কেনে গম নাপালে কিন্তু চিকাৰখন ফুল কমাৰ্চিয়েল চিনেমা আৰু মই আগতে কৈছোঁ বহুতকে কৈছোঁ যে এখন 80% শ্বুটিং লণ্ডনত হ'ব চ' তাৰ কাৰণে প্ৰিপেয়াৰ হ'ব লাগিব মই অলৰেডি গান কৰিলোঁ বোধহয় এটা গান তই গাইছ তাত ইংলিছ গান এটা কৰিছোঁ লিখিছেও সি গাইছেও মই গোৱা কথা আছিলে তাৰপিছত সি যেতিয়া গানটো লিখি পেলাই মোক গাই থৈ গ'ল মোৰ কাৰণে গাবলৈ মানে মই শুনি পেলাই গ'লোঁ এইটো মই নাগাওঁ সিয়ে গাওক চব গান মই গাই থাকিব লাগিব বুলি কথা নাইতো চ' আমি এখন চিনেমা কৰি আছোঁ ৰৈ ৰৈ বিনালে নামটো 15 বছৰ আগতে ভবা এটা ষ্টৰী আৰু তেতিয়াই ৰাজেশ ভূঞাই কৈছিলে যে চিনেমাখন কিন্তু ডাইৰেকশ্যন মই কৰিম কাৰণ এনেকুৱা এখন কমাৰ্চিয়েল চিনেমা মিউজিকেল চিনেমা মোৰ কৰিবৰ ইচ্ছা আছে বহুদিন সপোন আছে বোলো ঠিক আছে মই কৰা তই কৰা একেই কাৰণ গোটেই কনচেপ্টটো মোৰ ষ্টৰী মোৰ সেই ভাবি থাকোঁতে 15 বছৰ পাৰ হৈ গ'ল আৰু মানে যোৱা বছৰ মই ক'লোঁ ৰাজেশক মই বোলো চা আৰু 15 বছৰ পাৰ হৈ গ'লে এইখন চিনেমাত মই এক্টিং কৰিব নোৱাৰিম তেতিয়া বেলেগক ল'ব লাগিব আৰু চিনেমাখনত মোৰ এইটো কেৰেক্টাৰ আৰু চেলেঞ্জিং কাৰণ মই তাত গোটেইবোৰ কথা কৈ নিদিওঁ মই অলপ বেলেগ ধৰণৰ এটা চৰিত্ৰ কৰিম মই ব্লাইণ্ড তাত চকুৰে নেদেখোঁ আৰু কমপ্লিটলি মিউজিকেল
চিনেমাখনত এটাও মাৰপিট নাথাকে, এটা বেয়া শব্দ নাথাকে, এটাও কাজিয়া পেচালৰ চিন নাই, অকল মিউজিক, ৰোমেন্স, মৰম আৰু অকণমান হেৰি থাকিব আৰু নিজৰ ভিতৰত খিয়লা খিয়লি যিটো থাকে আমাৰ বন্ধু বান্ধৱৰ মাজত। নিউ জেনেৰেশ্যনৰ চিনেমা, তেনেকুৱা এখন চিনেমা কৰিব মন আছিলে, কৰিম। নামটো দিছোঁ ৰৈ ৰৈ বিনালে। মোৰ এটা গান আছিলে ৰৈ ৰৈ বিনালে, সেইটো মই লিখা, মই কৰা এটা শ্ৰেষ্ঠ গান বুলি ভাবোঁ মই এতিয়াও। খালি গানটো এটা কথা হৈছে, এতিয়া চিনেমাখন কৰিলে গানটো আকৌ ৰিক্ৰিয়েট কৰিব লাগিব, আকৌ মই গাব লাগিব, কাৰণ আজিকালি টেকনিকেল কথাবিলাক বেলেগ হৈ গ'ল। মই আগৰ ট্ৰেকটো লগাই দিলে হলত শুনিবলৈ খুব বেয়া লাগিব, কাৰণ আজিকালি আমি 5.1 কৰোঁ, চিনেমা হলবিলাক ডলবি হৈ গ'ল। গতিকে আকৌ ৰিক্ৰিয়েট কৰিবলৈ চেষ্টা এটা দিছোঁ, কিন্তু সেই ইমান বছৰ আগতে কৰা গানটো শব্দ এলবামৰ গান আছিলে, সেই চাউণ্ডবিলাক এতিয়া বিচাৰি পোৱা নাই, কি চাউণ্ড ইউজ কৰিছিলোঁ সেইটো লৈ পেলাই অকণমান এটা যুদ্ধ এটা হৈ আছে। এতিয়া অনুৰাগে মাজতে এটা কৰিছিলে, সেইটো ফাইলটো হেৰাই থাকিলে। এতিয়া আকৌ তাক কষ্ট দিবলৈ মই বেয়া পাইছোঁ, কাৰণ সেই কষ্টকৰ গান এটা, আৰু সেইটো এটা মোৰ আটাইতকৈ দীঘল গান, 7 মিনিট কিমান ছেকেণ্ড। কিন্তু চিনেমাখনত তেনেকুৱা নকৰোঁ, চিনেমাখন মই 5 মিনিটৰ তলত ৰাখিম। আৰু সেই চিনেমাখনৰ সেই গানটোৰ পৰাই গোটেই ষ্টৰিটো বেলেগ ধৰণৰ হৈ যায়। গতিকে আমি লিখি আছোঁ, এতিয়া ৰাহুল আহি আছে মাজে মাজে। এইকেইদিন কিন্তু আমাৰ ফাৰ্ষ্ট কাম হৈছে, আমি 2 দিন বহিছোঁ, 2 দিনত আমাৰ মোটামুটি আমাৰ যথেষ্ট কামে ওলাইছে, আমাৰ 30% মান কাম ওলাই গৈছে। আৰু ইয়াৰ আগতে হৈছে নাই মই নাজানো, কিন্তু মই জনাততো নাই হোৱা। হস্পিটেলত লিখা চাগে বহুত কম চিনেমাৰ ভিতৰত এখন চিনেমা এখন চাগে হ'ব, হস্পিটেল কেবিনত লিখা চিনেমাৰ ভিতৰত। এইবাৰ মই হস্পিটেলত থাকোঁতেও আমি 2টা চিন তাত লিখিছোঁ। মই কৈ গৈ আছোঁ, সি খুব ফাষ্ট টাইপ কৰে, মোৰ লিখাৰ এলাহ। মই খালি কৈ থৈ দিছিলোঁ, মানে এনেকুৱা এজন মানুহ লাগে, মোক এনেকুৱা এজন এছিষ্টেণ্ট লাগে, যি বুজিও পায়, কিবা এটা ভুল হ'লে মোক ক'বও পাৰে, আৰু ফাষ্ট টাইপ কৰিব পাৰে মই কৈ গ'লে, যাতে পিছত পঢ়িলে মই বুজি পাওঁ বস্তুটো ভালকৈ, যে মই কি কৈছিলোঁ, আৰু যাতে মনত পেলাই দিব পাৰে মই পাহৰি গ'লে। চ' কাম ভাল হৈছে, আমি কৰিম ধুনীয়াকৈ, টাইম লৈ কৰিম, জানুৱাৰীৰ পিছত কৰিম চাগে। আৰু খালি পাহৰি যোৱাৰ কথাটো মানে এতিয়া কিছুমান বস্তু মই নিজে বেছি বস্তু ভাবি দিলে কিছুমান বস্তু পাহৰি যায়, সেইটো আৰু মই আন এটা দিশৰ পৰাহে মানে ক'ব বিচাৰিছোঁ যে মই যিমানখিনি সময় একেলগে আছোঁ, কাম কৰিলোঁ, বিভিন্ন মানুহে ইমান বছৰে মোৰ জন্মৰ আগৰ পৰা জুবিন গাৰ্গৰ বিষয়ে কৈছে, ভালকৈ কৈছে, কোনোবাই জোখতকৈ বেছিকৈ কৈছে, কোনোবাই সমালোচনা কৰিছে, কোনোবাই জোখতকৈ বেছিকৈ নিন্দা কৰিছে। কিন্তু কিছুমান কথা সাধাৰণতে মানুহে নেদেখে বা এক্সপিৰিয়েঞ্চ নকৰে। তাৰে এটা হৈছে যে ইমান চিনেমাৰ নাম, ইমান চিনেমাৰ এক্টৰ, কোনজন এক্টৰে কেতিয়া অস্কাৰ পাইছিলে, কেইটা পাইছিলে, কোনজনে কোন চনত কেইটা গ্ৰেমি পাইছিলে, কি এলবাম আছিলে, সেই যিটো ভাণ্ডাৰটো, তাৰমানে সেই ভাণ্ডাৰটো এটা। আৰু জুবিন গাৰ্গৰ গাড়ীত বহি পেলাই দীঘলীয়া যাত্ৰা কৰা যিসকল মানুহৰ ভাগ্য হৈছে, আৰু আমাৰ প্ৰজন্মটো বহুত কমৰে হৈছে চাগে, মই সেইটো হিচাপত নিজকে মই ভাগ্যৱান বুলিয়ে ভাবোঁ। গতিকে ষ্টিঙৰ পৰা বিলি আইলিছলৈকে, মই নিজে মোক এদিন গান পঠিয়াইছে যে বিলি আইলিছ, তাইৰ বয়স মোতকৈও কম, কিন্তু বিলি আইলিছৰ গান মোতকৈ আগতে জুবিনে শুনিছে আৰু সি পঠিয়াই দিছে। গতিকে ষ্টিঙৰ পৰা বিলি আইলিছলৈকে ইমান বেছি আপ টু ডেট হৈ থকাটো, সেই কথাটো কিন্তু এই পাহৰাৰ লগত নিমিলে। কিন্তু পাহৰাটো এতিয়া অকণমান 50 হৈছে, সেইটো আচলতে সেইটো মই চৰ্চা বুলি ভাবোঁ, ষ্টাডি। মানুহৰ ষ্টাডিটো লাগিব, ষ্টাডি নহ'লে মই আপ টু ডেট হ'ব নোৱাৰোঁ। মই যদি একেটা বস্তুকে ধৰিয়ে থাকোঁ 20 বছৰ, তো মোৰ গানবিলাক ষ্টেটিক হৈ যাব, মোৰ কাম ষ্টেটিক হৈ যাব, নতুন ধৰণে চিন্তা কৰিব নোৱাৰোঁ। এতিয়া আজিকালি আমি মিউজিক কৰোঁতেও ইমানেই বেছি ছফ্টৱেৰ আহিছে, এতিয়া মোৰ ছফ্টৱেৰবোৰ দেখিলে মোৰ মূৰটো বেয়া হৈ যায়। মই সেইকাৰণে আজিকালি প্ৰগ্ৰেমিং মানে নবহোঁ, মানে অকণ বহোঁ, তাৰপিছত মোৰ ছফ্টৱেৰবোৰ দেখিলে মোৰ মূৰটো গৰম হৈ যায়, বুলি ইমানবোৰ ছফ্টৱেৰ মোক এইটো খুচৰি থাকোঁতে দেখোন মোৰ এমাহ যাব। গানটো মই কেতিয়া কৰিম?
আৰু যিসকলে এই মানে নতুন গানকেইটাত যিসকলে শুনিব তাতো মই সেইটো কথা মানে ষ্টুডিঅ'ত শুনি থাকোঁতে ফিল কৰিলোঁ যে সাধাৰণতে মেনুৱেল কৰি ভাল পোৱা মানুহ জুবিন গাৰ্গ মই আকৌ ৰেট্ৰ'লৈ ঘূৰি আহিছোঁ মই মাজত টেকনিকেলি কাম কৰাৰ চেষ্টা এটা কৰিছিলোঁ এই চিনেমা এইকেইখন যিকেইখন আহি আছে তাৰ গানকেইটাত কিন্তু মানুহে এটা এই প্ৰজন্মই ভাল পোৱা ইলেক্ট্ৰনিক মিউজিকৰ সোৱাদ এটা পাব যেন এটা বেলেগ সোৱাদ এটা পাব আৰু মেনুৱেলটো মই এইটো কাৰণে কৰোঁ যে এজন চেটাৰ বাদক মই যদি চেটাৰখন যদি বজাই থৈ দিওঁ কীবৰ্ডত ছফ্টৱেৰ আছে চেটাৰ চাউণ্ডটো ওলাব কিন্তু প্লেয়িংটোতো নোলায় কাৰণ মই কীবৰ্ডখনে মই চেটাৰ নিচিনাকৈ বজাব নোৱাৰোঁ যিমানেই চেষ্টা নকৰোঁ যিমানে মই ভাল নবজাওঁ সেইটো কৰি চেষ্টা কৰি লাভ নাই বহুতে কৰে সেইটো কৰাটো অনুচিত কাৰণ এজন চেটাৰ বাদক আছে ভাল এতিয়া শুভংকৰে ভাল বজায় তেওঁক মাতিম মই অঞ্জনে ভাল বাঁহী বজায় প্ৰদীপে ভাল বাঁহী বজায় তেওঁলোকক মই মাতিম যিয়ে ভাল বজায় মই তেওঁক মেনুৱেলি গান লিখা ওলোৱা নাই নেকি হেৰিত তাৰমানে ছফ্টৱেৰত এতিয়ালৈকে সেইটো এটা মেনুৱেল হৈছে সেইটো ওলাব সেইটো বেছি দিন নাই শব্দ কেইটামান যোৰা লগাই কৰি দিলে সেইটো যদি ওলাইছে মই নাজানো দেই এইটো বোলে মোক এইটো থটৰ ওপৰতহে মই লিখিব লাগে গানটো আপুনি দি দিয়কচোন লিৰিক্স অলপ তেওঁ দি দিব লিৰিক্স ধুনীয়াকৈ তেনেকুৱা এতিয়া হৈছে অলপ ইফাল কৰি তাৰপিছত আৰু সেইটো নিজৰ গান এনেকুৱা আজিকালি বলিউডৰ গানবিলাকত এটা হৈছে এটা মানে উৰ্দু বা হিন্দী শব্দ এটা ইংৰাজী ভাৰ্জন এটা ওলায় লাভ ষ্টৰি এনেকুৱা মানে তেনেকুৱা কিবা এটা শব্দ এটা উলিয়াই দিয়ে উলিয়াই পেলাই এটা ফৰ্মাত পেলাই যে এনেকুৱা এটা শব্দ থাকিলে মাজত দুই এটা উৰ্দু শব্দ থাকিলে ভাল লাগে আৰু যদি মানে পেপি গান হয় তেতিয়াহ'লে ইংৰাজী দুটা শব্দ বেবী হেই এনেকুৱা ধৰণৰ কেইটামান শব্দ ভৰাই দিলে সেইটোত চলি যায় তাৰমানে সেইবোৰ সেই অসমত সেই হিচাপত হয়তো লিৰিক্সৰ ফালৰ পৰা ভাল হৈ আছে অলপ কথাবিলাক ভাল আমাৰ ঠিকে আছে বঢ়িয়া হৈ আছে আৰু টেকন'লজিয়ে আমাক যিমান এডভান্টেজ দিছে ডিজএডভান্টেজো দিছে কিন্তু দুইটা দিছে একেলগে আৰু আমি এডভান্টেজটো ল'ব লাগে বাকীখিনি বাদ দিয়া বাকীখিনি দৰকাৰ নাই মানে আৰু মেনুৱেলটো ভাল পাওঁ মেনুৱেলৰ চাউণ্ডটোও বেলেগ হয় বজাই দিয়াৰ লগে লগে বেলেগ হৈ যায় গানটো ফিলটো বেলেগ হৈ যায় বোলে একদম ফুল টেকন' গান এটা কৰিছোঁ তেতিয়া মোক নালাগে মোক চেটাৰখন বা বাঁহীটো মোৰ তেতিয়া মোৰ চলি যাব ছফ্টৱেৰ চলি যাব জবৰদস্তি যেতিয়া কৰে মোৰ তেতিয়া খং উঠি যায় কিছুমানে কৰে আজিকালি সেই বস্তুটো বেয়া পাওঁ চ' ৰৈ বিনালে আমি কৰিম ধুনীয়াকৈ টাইম আছে হাতত জানুৱাৰীলৈকে তেতিয়ালৈকে আমাৰ ৰেডি হৈ যাব তোৰো ক্লাছ আছে তই আকৌ যাবি দিল্লীলৈ পঢ়িবি আকৌ ভেকেশ্যনত আহিবি বহিম আৰু নহ'লে ফোনত কথা পাতি থাকি মই কৈ থাকিম তই টাইপ কৰি থাকিবি আজিকালি ফোনৰ চাৰ্জ ইমান নহয়তো মই প্ৰথম যেতিয়া মোবাইল ফোন কিনিছোঁ বোম্বেত তেতিয়া কোনোবাই ফোন কৰিলে 16 টকা যায় মই ফোন কৰিলে 16 টকা যায় মই ফোনটো ধৰিলে 8 টকা যায় চ' কথা পাতিবলৈ নিদিওঁ থ বহুত পইচা গ'ল তেতিয়া ইমান পইচাও নাথাকে হাতত চ' এতিয়া সেইটো কথা নাই এতিয়াতো ফ্ৰীয়ে হৈ থাকিলে গোটেইখিনি বাঁহটো বেলেগকৈ দিয়ে বাৰু সেইটো নকওঁ এতিয়া ৰাহুলে আৰম্ভ কৰোঁ মই কিমান বকি থাকিম আৰু বোৰ হৈ গৈছোঁ আৰু অকণমান চিৰিয়াছ হৈ গৈছে মানে আমাৰ অনুষ্ঠানটো আমি ইমান চিৰিয়াছ নহয় আচলতে দুইটা যেতিয়া লগ পাওঁ আমি আমাৰ সম্বন্ধৰ পিতা পুত্ৰটো গতিকে ইমান চিৰিয়াছলি আমি কথা নাপাতোঁ গতিকে এতিয়া তই আৰম্ভ কৰ আমি আচলতে এনেকৈ আমাৰ কেতিয়াও কথা পতা হোৱা নাই এনেকৈ বহি মানে ইমান মানে জেনেৰেশ্যন গেপ মানে এনেকুৱা নহয় আৰু মাজে মাজে বাৰু চিৰিয়াছ কথা পাতিব লাগে দেই এইটো নলগা নহয় কিন্তু চিৰিয়াছ কথা পাতিও থাকিব লাগে সোনকালে বুঢ়া কৰিব বিচাৰিছোঁ সোনকালে নহয় মানে সময় থাকোঁতে আমি কথা চথাখিনি পাতি লওঁ কোৱা বাবা আমি বুঢ়া বয়সত আকৌ আমি হেৰি কথা পাতিম কোৱা বাবা মই শুনি আছোঁ কিহৰ কথা পাতোঁ এতিয়া গান লিখাৰ কথা পাতোঁ অলপমান গান লিখা আহিম আৰু এই উৎপাতবোৰৰ কথা কয় এইবিলাক উৎপাত কেনেকুৱা উৎপাত মোক গাড়ী চলাবলৈ শিকোৱাটো মোৰ মনত আছে সেইটো সেইটো কাঞ্চনজংঘাত চলাবই লাগিব বুলি এদিন ৰাতি মোক লৈ গ'ল তাকো অট'মেটিক গাড়ী আছিলে এইখন তাৰপিছত নিজে মই একেদিনা গাড়ী শিকিছোঁ নহয় চলাইছোঁ মই নিজে ভাবি ল'লোঁ মানে চাইক'লজিকেলি যে মই বিৰাট ভাল গাড়ী চলাওঁ কোনো সোধ নাই পোচ নাই মাৰুতি ভেন এখন লৈ জিপচি এখন দেউতাৰ আছিলে মানে দেউতাৰ অফিচৰ পৰা দিয়া এখন দেউতাৰ SDO আছিলে সেইখন লৈ পেলাই ওলাই গুচি গ'লোঁ ৰাস্তাত দুটা মানুহক খুন্দিয়াইছোঁ মানে কাকো দুখ পোৱা নাই বাৰু এটা পাচি ওলা লৈ এটা পাচি দুফালে ভাৰ লৈ আহে যে মানুহ এটা তাৰ সেইবোৰ চিনেমাত দেখুৱাব পাৰি গ'ল বাৰু সেইটো মানে তাৰ এটা ভাৰত খুন্দিয়াই থৈ গৈছোঁ সি অলপ দেৰি ঘূৰি আছে এনেকৈ
4-5 মান তাৰপিছত মই ওলাই গুচি গ'লোঁ আৰু আমি বাৰু যেটো সময়ত নিচিনা ৰেড লাইট দেখিছে কোনো ৰখাবলৈ হেৰি কৰা নাই মই মানে যেটো সময়ত বালিগাঁও পালোগৈ মই মোক যেতিয়া শিকোৱা হৈছিলে এতিয়া বাৰু ৰাস্তাত মানুহ নাই সেইদিনা এটা আচলতে ইণ্টাৰেষ্টিং ঘটনা এটা হৈছিলে মোক প্ৰথম যিদিনা মানে গাড়ী চলাবলৈ শিকোৱা হ'ল সেইটো মিছন চেনা শ্বুটিঙৰ সময়ত আৰু সেইদিনা ইহঁতৰ ইউনিভাৰ্চিটি 4 ফেব্ৰুৱাৰী কাহিনী এইটো মনত আছে আমি কোনোবা এটা টিভি চেনেলত আমি শ্বুট কৰি আছিলে মই তাৰপিছত তালৈ গৈ পালোঁ শ্বুটিঙলৈ তাৰপৰা শ্বুটিং শেষ হ'ল তাৰপিছত মোক ৰাখি থোৱা হ'ল আৰু এজ ইউজুৱেল তাৰপিছত আহি পেলাই সেই বি বুঢ়াৰ ওচৰ পাওঁতে হঠাৎ ক'ৰবাত কথা নাই মোক সুধি দিলে যে মানে গাড়ী চলাব জান নাই লেণ্ড ৰভাৰটো পিছত সেইটো কাঞ্চনজংঘা শ্বুটিঙত সেইদিনা সেই খোলা জীপ এখন আছিলে পিছফালে সাধন দানে কোনোবা এজন আছিলে আগফালে মই মোৰ বিখ্যাত জীপখন যে খোলা সেইখন য'তে বেয়া হৈ যায় সেইখন তাৰপৰা বি বুঢ়া ফ্লাইঅভাৰ পোৱাৰ আগে আমাৰ মনোজ গোস্বামী এবাৰ ঠেলিছে আমাৰ হেৰি মানে এনেকৈ দিবি তুমি বোলে ধুনীয়া জীপ এখন লৈছা বোলো বঢ়িয়া জীপ এখন আহক বহাই ল'লোঁ বন্ধ হৈ গ'ল ৰাস্তাত বুলি এটা ঠেলক ছাৰে একদম কোট চোট পিন্ধি আছে পাৰ্টি আছিলে তাৰ পৰা আহিছে ঠেলি আছে গাড়ী সেইদিনা কাহিনীটো আমাৰ এতিয়া মনত আছে আমি তাৰপিছত মই অলপ দেৰি শিকিলোঁ আৰু ৰাতি 3 বজাত তাৰপিছত আকৌ তাৰপিছত যেতিয়া গম পালে যে এই যিটো এদিন নিজেই মানে ভাবি লোৱা হ'ল চাইক'লজিকেলি যে গাড়ী চলাব পাৰোঁ মই চাইক'লজিকেলি ভাবি লৈছোঁ যে মই আজি শিকিব নোৱাৰোঁ গতিকে সেইদিনা শিকা নহ'ল মোৰ পিছত বাৰু অলপ শিকি থাকোঁ আজিকালি তাৰপিছত আমি গৈ থাকোঁতে আমি মালিগাঁও ক'ৰবাৰ ওচৰত আমি দুগৰাকী এথলিট লগ পাইছিলোঁ মনত আছে কিবা চাই গেমছ নে কিবা এটা আছিলে সিহঁতৰ থকা খোৱা কিবা একমডেশ্যনৰ খেলি মেলি হ'ল আৰু সিহঁত আছিলে সিহঁতে 7 গাঁও নে ক'ৰবাত আছিলে তো ৰাতি 2-3 বজাত অচিনাকি ল'ৰা ছোৱালী কোনো নৰখায়ো তাৰপিছত আমি যাওঁতে তেতিয়া তেওঁলোকে ৰখিবলৈ কওঁতে আমি ৰখিলোঁ নহয় আচলতে ৰখিলোতো ভুল কৈছোঁ গৰু ৰখে মানুহ ৰয় তো মই নিজে কৈ থাকোঁ যদি ভুল হৈ গ'ল তাৰ পৰা ৰওঁতে তেওঁলোকে ক'লে যে এনেকুৱা মানে চৰকাৰী প্ৰগ্ৰেম আছিলে কিন্তু খেলি মেলি হ'ল অমুক তমুক তেতিয়া এনেকৈ মূৰটো উলিয়াই পেলাই কোৱা হৈছিলে চৰকাৰ বাদ দে চৰকাৰ ময়েই সেই বুলি কৈ পেলাই সিহঁতক আকৌ মালিগাঁৱৰ ওচৰত উঠাই আকৌ 7 গাঁৱত থ'বলৈ আমি গৈছিলোঁ ৰাতি তেতিয়া 4টাই বাজিছে মোটামুটি আৰু সেই দিশটো বাৰু বহুত পাইছোঁ তাৰমানে নিজৰ টোপনি ক্ষতি কৰি আনক ক'ৰবাত জেগাত থোৱা আনৰ কিবা কৰা সেইটোতো ভালকৈ পাইছোঁ ৰাস্তাত মানুহ এৰি থৈ নোৱাৰিতো ৰাস্তাত নোৱাৰি কোন ক'ত কেনেকৈ থাকে কাক বিশ্বাস কৰিব এইটো ৰাতি জগতখন বেলেগ হৈ যায় আৰু মই 30 বছৰ ৰাতিয়ে ঘূৰি ফুৰা মানুহ বহুত ধৰণৰ ঘটনা দেখিছোঁ বহুত মানুহ দেখিছোঁ বহুতক পিটিবলগীয়াও হৈছে বহুত কাজিয়া পেচালো কৰিছোঁ সেইটো কাঞ্চনজংঘাত আৰু 2টা কথা হৈছিলে মানে এটা আছিলে আমি ৰাতি হেৰিখন চাইছিলোঁ পৰ্ট কালাম বুলি চিনেমাখন চাইছিলোঁ যে ছাবটাইটেল নোহোৱাকৈ একো বুজি নাপায় যে চিনেমা ছাবটাইটেল নাই চিনেমাখনত তামিল চিনেমা আছিলে অচিন দাদা প্ৰথম ফুটিলে অচিন দাদা পেকআপৰ পিছত নাথাকে মানে ওচৰে পাজৰে অচিন দাদা ফুটিলে লাহে সুমন দাও ফুটিলে মই উপায় নাই যিটো কৈছোঁৱেই অথনি যে ৰাতি জুবিন গাৰ্গক খুৱাই থোৱাৰ পিছত ৰাতিপুৱা কল টাইম দি মানে জগোৱালৈকে তাৰপিছত সেই ছাবটাইটেল নোহোৱা চিনেমাখন চাই সেইটো বাৰু মোক শিকা হ'ল যে মই তেতিয়া সুধিছিলোঁ যে কেনেকৈ বুজিম তাৰমানে তেতিয়া মোক কোৱা হৈছিল যে শ্বটটো চা তেতিয়া তাৰপিছত বুজা হ'ল যে চিনেমাৰ লেংগুৱেজটো আচলতে কেমেৰাই যিটো কথা কৈ আছে সেইটোহে গতিকে ভিজুৱেল সেইটোহে আচল লেংগুৱেজ গতিকে ভাল মাষ্টৰো কিন্তু মাষ্টৰ কবিৰাজ এইবিলাক আচলতে মানুহে লাহে মানে জানি থাকিব মাষ্টৰ ইমান ভাল নহয় বাৰু টিচাৰ ইমান নহয় কথাই খালি কিছুমান কথা কওঁ মোৰতো বহুত প্ৰথম একেলগে চেপলিনৰ চিনেমাত দেখোন নাথাকে ডায়লগ নাথাকে তথাপি বুজি পায় চবে তাৰপিছত সেইদিনাই ৰাতিপুৱা হেৰি হৈছিলে চিয়াঙক আমাৰ ABCD শিকোৱা এটা হেৰিটা আৰম্ভ হৈছিলে যে ই কেলে ABCD ক'ব নোৱাৰিব তাৰপিছত আৰু হ'বলৈ যোৱা চেপলিন আৰু আইনষ্টাইনৰ কথাটো কৈ দিওঁ নেকি সেইটো ইণ্টাৰেষ্টিং এইটো ইণ্টাৰেষ্টিং কথা এইটো মানুহে জানিবলগীয়া কথা এটা কৈছোঁ এই অনুষ্ঠানটো বিশেষ অনুষ্ঠান যিহেতু আৰু চাৰ্লি চেপলিন সকলোৱে চিনি পায় মানে ওৱান অফ দ্য গ্ৰেটেষ্ট মই গ্ৰেটেষ্ট বুলি ভাবোঁ মই ইয়াত বনাই লৈছোঁ চেপলিনক সেইকাৰণে আৰু মোৰ আটাইতকৈ ভাল পোৱা মানুহ এজন তেতিয়া আইনষ্টাইনক প্ৰথম লগ পালে আইনষ্টাইনকো গোটেই পৃথিৱীত ভাল পায় আটাইতকৈ ডাঙৰ চাইণ্টিষ্ট তেওঁলোকে প্ৰথম লগ পাইছে লগ পাওঁতে মানে আইনষ্টাইনে চেপলিনক ক'লে যে ইউ আৰ এমেজিং তেতিয়া চেপলিনে ক'লে ৱাই তেতিয়া আইনষ্টাইনে কৈছে ইউ স্পীক নাথিং
but still people understand you and they love you so much. তেতিয়া চেপলিনে আইনষ্টাইনক কৈছে ইউ আৰ মোৰ এমেজিং আইনষ্টাইনে সুধিছে so why they কৈছে you speak so much nobody understands anything but still people love you কাৰণ আইনষ্টাইনৰ লেকচাৰ বেছিভাগ মানুহে বুজিয়ে নাপায় মোৰ ওপৰদি যায় কিন্তু আইনষ্টাইনক ভাল পায় সো সেইটো সেই জিনিয়াছবিলাকে আচলতে তেনেকৈ কথা পাতে আমি সেইটো এটা প্ৰচেষ্টা এটা কৰি আছো এনকেডিবি মানে খোজনত আমি জিনিয়াছ বুলি গৈ আছো মানে আমি কি কথা পতাৰ কথা আছিলে গানটো বৰ পিছলৈ থৈছো গানৰ এতিয়া লিখাটো পাতিম আমি সেইটো আগতে পাতিলো আমি শ্মশানৰ কথা পতা আছিলে লিষ্ট সেইটো আৰম্ভ কৰোঁ শ্মশানত প্ৰথম আমি সেই নৱ ঢুকোৱাৰ সময়ত আমি গৈছো চিনেমাৰ পৰা গানৰ পৰা শ্মশান কালি ৰূপ ল'ম এতিয়া তেনেকুৱা কিবা কিবি শ্মশানটো এটা বৰ ইণ্টাৰেষ্টিং মোৰ কাৰণে ইণ্টাৰেষ্টিং এটা চেপ্টাৰ শ্মশান আগতে প্ৰায় গৈছিলোঁ আজিকালি অলপ কম যাওঁ কিন্তু এতিয়াও যাওঁ কেতিয়াবা মই সোমাওঁ যাওঁ আমি একেলগে 2-3বাৰ আমি গৈছোঁ আৰু সেই শ্মশান ৰিলেটেড এটা মোৰ এটা এক্সপিৰিয়েঞ্চ আৰু গোটেই প্ৰগ্ৰেমটো যিহেতু আকৌ এবাৰ জুবিন গাৰ্গক তেওঁৰ লগতে গোটেই অসমৰ মানুহে আমি সকলোৱে অনুধাৱন কৰা এটা যিহেতু প্ৰচেষ্টা গতিকে শ্মশানত মই কেনেকৈ তাক লগ পাইছিলোঁ তাৰ লগত কটোৱা সময়খিনি আৰু শ্মশান সম্পৰ্কত সি কোৱা এটা কথা সেই গোটেইখিনি মোৰ অভিজ্ঞতাটো মই এতিয়া ক'ব বিচাৰিছোঁ প্ৰথম আমি শ্মশান গৈছিলোঁ ভূতনাথলৈ এগৰাকী আমাৰ সকলোৰে ভাতৃ নৱদা যেতিয়া ঢুকাইছিলে নৱ মোৰ লগত বহুত বছৰ কাম কৰিছিলে আমাৰ মেনেজমেণ্ট আছিলে গতিকে তেওঁ ঢুকাল হঠাৎ আৰু আমি ৰাতিপুৱা সময়ত একেবাৰে ৰাতি আচলতে তাৰ আমি শ্মশানত থাকোঁতে পোহৰ হৈছে তেতিয়া আমি ভূতনাথ শ্মশানলৈ গৈছিলোঁ আৰু শ্মশানত বহি আমি সেই সময়লৈকে ডেড বডি আহি পোৱা নাই তেওঁলোকৰ ঘৰত আছে ঘৰত চলি থাকোঁতে মোক লৈ আগতে আমি শ্মশান আহি পালোহি তাৰপিছত শ্মশানৰ যিসকল চন্দাল থাকে তেওঁলোকৰ লগত কথা বতৰা পাতি একেবাৰে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত সেই গোটেই সময়খিনিতে এটা কবিতাৰো জন্ম হৈছিলে সেইদিনা আৰু গোটেই কবিতাবিলাক আছেই মোৰ লগত মানুহৰ জীৱনৰ এটা আকৌ আইৰনি আছে দেই মানুহ জীয়াই থাকোঁতে বডি হৈ থাকে মৰাৰ লগে লগে ডেড বডি হৈ যায় কিন্তু সেইটো বেছিভাগ মানুহে মানে চিন্তা নকৰে কথাটো মোৰ মূৰলৈ এদিন হঠাৎ আহিলে কথাটো কিন্তু মৰিলে ডেড বডি বুলি কিয় কয় জীয়াই থাকোঁতেতো ডেড বডি বুলি নকয় জীয়াই থাকোঁতে বডি মৰাৰ লগে লগে সেই ডেড বডি হৈ যায় ডেড বডি সেইটো বেলেগ এটা বস্তু সেইটো এটা আইৰনি মানুহৰ জীৱনৰ এটা তো তাতে এই কবিতা এটা আছিলে জুবিনৰ পদ্যত থকা কবিতা এটাৰো তাতেই জন্ম বহি কবিতাটো একজেক্টলি মনত নাই কিন্তু থিমটো এনেকুৱা আছিল যে এনেকৈ এদিন ময়ো মৰি যাম আৰু মই মৰাৰ পিছত কোনোবাই ফুল দিব আহিব কোনোবাই ক'ব মই ভাল আছিলোঁ কোনোবাই মই বেয়া আছিলোঁ বুলি ক'ব গতিকে সেই মৃত্যুক লৈ পেলাই আচলতে ইয়াৰ গোটেই পাৰ্চপেক্টিভটো সময়ে সময়ে কথা বতৰাৰ মাজত সেইটো এক্সপিৰিয়েঞ্চ কৰি থকা যায় আৰু আমাৰ এতিয়ালৈকে গহীন হৈ আছিলে আৰু এটা ইয়াতকৈও গহীন কথা এটা মই এইখিনিতে ক'ব বিচাৰিছোঁ যিহেতু মন গৈছে আৰু সেইটো হৈছে এদিন মই সুধিছিলোঁ মানে আমিতো ইয়াৰ লগত থকা মানুহ ৰাতিপুৱা শুই উঠাৰ লগে লগে সকলোকে আধা ঘণ্টা 40 মিনিট এঘণ্টা নিজৰ সময় এটা লাগে কিন্তু কেতিয়াবা কাম কৰি থৈ ৰাতিপুৱা উঠি যায় হাফ পেণ্টটো পিন্ধি খালী গায়ে থাকে তেতিয়াৰ পৰাই চেলফি উঠা আৰম্ভ হয় আৰু আমি আমনি পাওঁ তাৰমানে তাৰপিছত মানে আমাৰে আমনি লাগে যেতিয়াই তেতিয়াই ৰাস্তাত কেতিয়াবা যদি মানে পেচাব কৰিবলৈ ৰখে বাথৰুমতো সোমাই যাব বিচাৰে হস্পিটেলতো চেলফি শ্মশানতো চেলফি খুজিবলৈ আহিছিলে আনকি সেইটো উভতি চোৱা গানটোত মই সেই বস্তুটো তেনেকৈ আমি এনিমেশ্যন কৰোঁতে এই বস্তু ৰাখিছিলোঁ যে শ্মশানৰ পৰা ওলোৱাৰ পিছতো চেলফি অকল ডেড বডিটোহে উঠি নাই সেইটোতো উঠিব চাগে আমি ডেড বডি হোৱাটোতো আশা নকৰোঁ বহুত বছৰলৈকে কিন্তু তাতো মানে উঠি আহিব দাদা চেলফি এখন লৈ লওঁ জ্বলোৱাৰ আগতে তাৰপিছত তেনেকুৱা এটা সময়তে মই সুধিছিলোঁ যে আমি লগত থাকোঁ কিন্তু হাউ ডাজ ইট ফিল টু বি জুবিন গাৰ্গ নিজে জুবিন গাৰ্গ হৈ কেনেকুৱা লাগে আৰু তেতিয়া মোক এটা কাহিনী কৈছিলে এই কাহিনীটো মোৰো 100% পূৰা মনত আছে বুলি মই নকওঁ কিন্তু সাৰাংশটো মনত আছে আকৌ জংকিবাৰ কথালৈ আহিছোঁ মই তেতিয়াতো বাৰু মই বহুত সৰু তেতিয়া মই নাই
তেওঁ কৈছিলে যে জংকি বা যেতিয়া ঢুকাৰ পিছত শ্মশানত যেতিয়া বডিটো যেতিয়া জ্বলি থাকে আৰু সেই সময়ত মাঘৰ বিহুৰ সময় আছিলে জানুৱাৰী মাহৰ সময় জ্বলাৰ পিছত মানে জ্বলোৱাৰ পিছত মই ৰাতি আকৌ গৈছিলোঁ গতিকে সেই সময়ত ঘূৰি আহি মই ৰাতি আকৌ গ'লোঁ মই অকলে বহি আছিলোঁ তাত মোৰ দাদু আছিলে মোৰ কাজিনটো আৰু মোৰ বেষ্ট ফ্ৰেণ্ড এজন আছিলে প্ৰসেনজিৎ গুপ্তা আমি বহি আছিলোঁ তাত মই এনেই গ'লোঁ মই হঠাৎ আৰু সেই সময়ছোৱাত যেতিয়া অলপ আগতে তাতে নিজৰ ভনীয়েক তাতে জ্বলি গৈছে আৰু চাৰিওফালে সেই সময়ত যেতিয়া মাঘৰ বিহু জয়ন্ত পাত্ৰ আছিলে হি ৱাজ মাই ব্ৰাদাৰ একেলগে আছিলে আৰু চাৰিওফালে সেই সময়ত যেতিয়া মাঘৰ বিহুৰ সময় গতিকে জুবিন গাৰ্গৰ বিহু গানবিলাক মানে ডাঙৰ চাউণ্ড ছিষ্টেমত বাজি আছে আৰু তেওঁ নিজে সেই জ্বলি যোৱা চিতাখনলৈ চাই থকা সেই কাহিনীটো এদিন মোক কৈছিলে আৰু তাৰপিছত কৈছিলে যে এনেকুৱাই লাগে জুবিন গাৰ্গ হ'লে গতিকে সেইটোৱে বহুত ক্ষেত্ৰত ফৰ্চুনেটো হয় অলপ ওচৰৰ পৰা পাবৰ কাৰণে সেইকাৰণে হয়তো কিছুমান গান কিয় কৰা হ'ল কেনেকৈ লিখা হ'ল কিছুমান কথা কিয় তেনেকৈ কোৱা হয় বা কোৱা নহয় সেইবিলাক হয়তো ক'ৰবাত অলপ ফিল কৰিবলৈ সুবিধা হয় আৰু তেনেকৈ জানি গৈ আছোঁ লাহে লাহে জানি থাকিম কিছুমান গানত আছে সেইবিলাকৰ ৰিফ্লেকশ্যনবিলাক কোৱাত ওলাই ইনফেক্ট উভতি চোৱা গানটো যেতিয়া আমি কৰিলোঁ তাত এটা লাইন এটা আছিলে জ্বলি ৰয় মই আঁউসী ৰাতিতে বুলি লিখিছিলোঁ তেতিয়া অৰেঞ্জ ষ্টুডিঅ'ত গোৱাৰ সময়ত মানে গাই থাকোঁতে বাকীখিনি গালে সেই লাইনটো আহোঁতে তেতিয়া মোক সিফালৰ পৰা কৈছিলে যে এইটো আঁউসী ৰাতি নকৈ আঁউসী জোন কৰি দে যিহেতু গোটেই মোৰ লাইফটো লৈ পেলাই লিখা বুলি কৈছ তেতিয়া অলপমান জংকি লাগি থাকিব গতিকে সেই কণ্টেক্সট লাষ্ট গান আছিলে গতিকে সেই কণ্টেক্সটো ক'ৰবাত চাগে সোমাই থাকে এইটো থাকিব এইটো সদায় থাকিব আৰু আচলতে সেই লাইফৰ মানে নিজে নিলিখিলে একো নাই অকল বোলে গান গাইছে নিলিখে তেতিয়া প্ৰব্লেম নহয় কিন্তু নিজে যদি লিখা হয় যিসকলে লিখে গানো গায় তেওঁলোকৰ সেই মাজত সেই ৰিফ্লেকশ্যনবিলাক আহে থাকে গানতো আহে লিখাটো আহে প্ৰত্যেকটো এক্টিভিটিজত আহে কিন্তু সেইটো উপায় নাই আৰু সেইটো লিখাটো আৰু অকণমান কিন্তু কৰিব লাগে মই সুযোগ পাইছোঁ কাৰণে কৰি দিছোঁ যে লিখাটো অলপ কমিছে ন আগতকৈ না আমি এতিয়া বেছি মই কমাইছোঁ ইচ্ছা কৰি মই খুব দৰকাৰ হ'লে লিখোঁ এতিয়া আৰু আজিকালি অলপ এলাহ কৰি দে তহঁতি ভাল লিখি আছোঁ তই লিখ সমীৰে লিখে মই ধুনীয়াকৈ ভগাই দিওঁ আমি লিখিলেও কিছুমান এনেকুৱা এক্সপ্ৰেশ্যন থাকে তথাপি কিন্তু এতিয়া চিনেমাখন যদি কৰোঁ মই 4টা গান থাকে এটা মই লিখোঁ কিন্তু এটা থাকেই তো এতিয়া কিছুমান গান লিৰিকেলি অবাক গানটো আমি এদিন তেনেকৈ পাতি আছিলোঁ যে তোৰ নিজৰ খুব ভাল লগা গান বুলি কৈছিলোঁ এইটো মানুহে সেইটো মই এতিয়ালৈকে বুজা যেন মানে লগা নাই এই গোটেই কথা বুজা নাই চাগে কাৰণ সেইটো গোটেই মানে ৰাইম লৈ ছন্দ যে ৰাইম লৈ পেলাই এটা গান কৰাৰ এটা চেষ্টা এটা যে প্ৰথম দুটা শব্দ একে হ'ব লাগিব ষ্টাইলৰ ফালৰ পৰা এইটো খুব বেছি ইউনিক আছিলে প্ৰতিটো গানটো সেইটোতো এটা শব্দ অকল প্ৰত্যেকটো লাইন প্ৰতিটোৰে আৰম্ভ হয় প্ৰতিটো প্ৰহৰ ইয়াত গাইছে কোনোবাই দেই মই পাহৰিলোঁ কোনোবাই গাইছে সেইটো গাইছে অবাকটো কোৱা নাই বাৰু প্ৰতিটো গাইছে সেই লিৰিকেলিও আচলতে তোৰ বিষয়ে আলোচনাটো অলপ কম হয় মানে কেৱল ছিংগাৰ হিচাপে বা কম্প'জাৰ হিচাপে বেছিকৈ হয় সেইটো আচলতে হ'ব লাগে লিৰিকেল এনালাইচিছ কোনো কৰা নাই সেইটো আচলতে হ'ব লাগে সেইটো হ'ব লাগে বুলি নিজে নকওঁ মই কৈছোঁ মই লিখি গৈ আছোঁ মোৰ লিখা কাম মই লিখি গৈ আছোঁ এতিয়া কোনোবাই মন গ'লে লিখিব আৰু একো নাই আৰু তাৰপিছত তই সোমালি এতিয়া তই লিখি আছ গান ধুনীয়া গান লাষ্ট এইটো পপীয়া তৰাটো সেইটোৱে আচলতে মই লিখিছিলোঁ গানটো মই বেলেগৰ গান লিখা